নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু এই মুহূৰ্তত এটা যোগাত্মক সংবাদৰে হৈতে আপোনালোকৰ সন্মুখত মই বিকাশ উত্তৰ পূবৰ গৌৰৱ নামৰূপ সাৰ কাৰখানাই পাব এক নতুন ৰূপ প্ৰাণবন্ত হৈ উঠিব মৃতপ্ৰায় হ'বলৈ ধৰা নামৰূপ সাৰ কাৰখানাই ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্ত অনুসৰি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটত 40% ধন বিনিয়োগ কৰিব ৰাজ্য চৰকাৰে যাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে নামৰূপবাসী আমি অভিষেক জনাইছো চাই থাকক আসাম লাইভ 7 আসাম লাইভ 7 দৰ্শকক আমি পুনৰ জনাইছো ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় ৰাজ্যিক কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ বাবে 40% ধন বিনিয়োগ কৰিব ৰাজ্য চৰকাৰে যাক লৈ উৎফুল্লিত হৈ পৰিছে নামৰূপবাসী পুনৰ প্ৰাণ পাই উঠিব মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাই অৱশেষত স্থাপন হ'ব উত্তৰ পূবৰ গৌৰৱ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অনুমোদন জনাইছে নামৰূপ সাৰ কাৰখানাৰ 40% অংশীদাৰিত্ব ললে এতিয়াৰ পৰা ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটে বৈঠকত নামৰূপ সাৰ কাৰখানাত 40% বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে আৱশ্যক হ'ব 10,601 কোটি টকা আমি পুনৰ জনাইছো নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে আৱশ্যক হ'ব 10,601 কোটি টকা ইয়াৰে 40% অৰ্থাৎ 4,240 কোটি টকা ৰাজ্য চৰকাৰে মুকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বাকি 60% ব্যয় কৰিব কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰ কাৰখানাক লৈ চলি থকা অনিশ্চয়তাৰ মাজতেই এই সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কেবিনেট সিদ্ধান্তক এতিয়া আদৰণি জনাইছে নামৰূপৰ বিভিন্ন দল সংগঠনে কেৱল ঘোষণাতে সীমাবদ্ধ নাৰাখি মুখ্যমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট বিষয়টো কাগজে কলমে আগুৱাই লৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ শলাগ লৈছে সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে ইফালে মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এই পদক্ষেপক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আগন্তুক এমাহৰ ভিতৰত সাৰ কাৰখানাৰ যাৱতীয় কাম-কাজসমূহ মুখ্যমন্ত্ৰীয়ে আগুৱাই নিব বুলি বিধায়ক তৰংগ গগৈয়ে জানিবলৈ দিয়ে সঁচাকৈ নাহৰকটীয়া সমষ্টিৰ বিধায়ক হিচাপে মোৰ সমষ্টিৰ অন্তৰ্গত নামৰূপৰ সাৰ কাৰখানা বা সাৰ নগৰী নামৰূপ বুলি আমি সকলোৱে জনাজাত আৰু এই সাৰ নগৰী নামৰূপ প্ৰায় এটা এনেকুৱা পৰ্যায়ত গৈ আছিলে মানুহে কোৱা আৰম্ভ কৰিছিল যে সাৰ নগৰী সাৰ কাৰখানা বন্ধ হৈ যাব আৰু এই চাগে নামৰূপ আমি আগৰ দেখা নাপাম কিন্তু মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক ধন্যবাদ জনাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান বছৰে প্ৰায় আমাৰ প্ৰথম পৰ্যায়ৰ 20 বছৰৰ পৰা এটা বিনিয়োগ কৰিব লাগে আৰু সেই সময় ভাৰত চৰকাৰে হওক বা বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠানেও চেষ্টা কৰিব নোৱাৰিলে আৰু মানুহ অনিশ্চয়তাত ভুগি আছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আজি এই ফেক্টৰী পুনৰ জীৱিত কৰিবৰ কাৰণে পুঁজি প্ৰায় গোটেই কৰিছে আৰু চৰকাৰে নিজে কেবিনেট ঘোষণা কৰি নিজৰ অসম চৰকাৰ স্থিতি প্ৰকাশ অইল ইণ্ডিয়া আছে এই প্ৰকল্পটো কৰি মই ভাবোঁ 1 মাহৰ ভিতৰত আমি এটা নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰিম আৰু ভাবোঁ এতিয়া অসমৰ অৰ্থনীতিৰ কাৰণে অকল নামৰূপেই নহয় গোটেই অসমৰ বৃহত্তৰ অসমৰ কাৰণে ইউৰিয়াৰ প্ৰডাকশ্যনক লৈ এটা খুব ডাঙৰ সিদ্ধান্ত আৰু অসম চৰকাৰে জড়িত হোৱাৰ কাৰণে মই ধন্যবাদ জনাওঁ যে এটা মৰি যোৱা এখন চহৰ মৰি যোৱা ফেক্টৰীক অসম চৰকাৰে জীয়াই উঠালে আমি আমাৰ ৰাজ্য চৰকাৰক
বিশেষভাৱে আমাৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষভাৱে আমাৰ কেৱল মাত্ৰ নামৰূপবাসীৰ ৰাইজ নহয়, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাইজে আমালৈ ফোনাফোনিও কৰিছে। আমি শ্ৰমিক ইউনিয়নৰ ফালৰ পৰা তেখেতক ধন্যবাদৰ পাত্ৰ হিচাপে আমি ৰাখিছোঁ, কাৰণ কেলৈ তেখেতৰ ওপৰত আমাৰ আস্থা আছে। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে আগতে অসম চৰকাৰৰ এনেকুৱা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা নাছিলে, এনে মৌখিকভাৱে বহুতে কৈছিলে, আৰু কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় সিদ্ধান্ত এবাৰ খালি ইয়াত বিচলিত হৈছিল। কিন্তু এইবাৰ যিহেতু আমাৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত, তেখেত এজন বহু আমাৰ ওপৰত আস্থা থকা ব্যক্তি, গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এইবাৰ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত হৈছে, গতিকে আমি আশাবাদী যে নামৰূপ ফ'ৰ্টটো অতি সোনকালে তেখেতৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ যোগেদি আমালৈ আহিব। আমাৰ ভাল এটা শুভবাৰ্তা আমি পাম বুলি অসমবাসী ৰাইজে গৌৰৱান্বিত হৈছোঁ। কথাটো হ'ল দীৰ্ঘদিন সময় নামৰূপবাসীৰ এটা আশা আছিল, নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপন হওক, নামৰূপ ফ'ৰ্ট স্থাপন হওক। দীঘলীয়া সময় নামৰূপৰ দল সংগঠন, নামৰূপৰ ৰাইজে আন্দোলন কৰিছে, আৰু নামৰূপত এটা বিশেষ এটা ৰাজনৈতিক পৰিৱেশ চলি আছিল। আৰু আমি দেখিব পালোঁ এই দীঘলীয়া সময়ত নামৰূপবাসীৰ আশা ভাগিবলৈ আৰম্ভ কৰিছিল। আৰু তেনে সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত থকা অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ কাৰণে তেওঁলোকে 40% বিনিয়োগ কৰিব। আমি নামৰূপবাসী আনন্দিত হৈছোঁ, কাৰণ আজিৰ তাৰিখলৈকে কাগজ কলমৰ কাম যি কথা আমি কৈ আছিলোঁ যে কাগজ কলমৰ কাম হ'ব লাগে, কাগজ কলমে কৰি দেখাব লাগে, কেৱল ঘোষণাত ৰাখিব নালাগে, সেই তাৰ পৰিৱৰ্তে কাগজ কলমৰ কাম হৈছে। কাগজ কলমেৰে কৈছে যে কেবিনেটে 40% ল'ব। আৰু আমি জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে 60% বিনিয়োগ কৰাৰ পাছত 40% কোনে বিনিয়োগ কৰিব সেই বিষয়টোক লৈ এটা টনা আজোৰা চলি আছিল। তাৰ বাবে এই বিষয়টো ইমান দিন গেথেলা মাৰি আছিল। আৰু সেই সমস্যাটো সমাধান কৰিবলৈ আমি শেহতীয়াভাৱে দেখিছিলোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দুৱাৰে দুৱাৰে গৈছিল। তেওঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰীয় সাৰ মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়াক সাক্ষাৎ কৰিছিল। তাৰ উপৰিও তেওঁ বিত্তমন্ত্ৰী ডাঙৰীয়ানীকো তেওঁ সাক্ষাৎ কৰিছিল। আৰু তাৰ পাছত তেওঁ এটা সিদ্ধান্তলৈ আহিছিল যে যি 40% বিনিয়োগ কৰিবলৈ মানুহ নাছিল, সেই 40% বিনিয়োগ অসম চৰকাৰে কৰা সিদ্ধান্ত, অসম চৰকাৰে বিনিয়োগ কৰাৰ সিদ্ধান্ত ল'লে। আৰু তাৰ বাবে বিষয়টো আগবাঢ়িব বুলি আমি আশাবাদী। এইটো আমি প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। যিহেতু আপুনি কোৱাৰ দৰে এটা গেথলা মাৰি থকা এটা সমস্যা, তেওঁলোকৰ তৎপৰত আজি আমি নামৰূপবাসীয়ে এটা ভাল খবৰ পাবলৈ সক্ষম হৈছোঁ। আৰু আমি সকলোৱে আশাবাদী, তেখেতে যিধৰণে এইটো কেবিনেট সিদ্ধান্তত গ্ৰহণ কৰিলে, আৰু অতি সোনকালে আমাৰ ইয়াৰ কাম কাজখিনি অতি সোনকালে আৰম্ভ হ'ব। আৰু ইয়াৰ লগতে আমি স্থানীয় বিধায়ক শ্ৰীযুত তৰংগ গগৈ ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতৰ নিজৰ উদ্যোগত ইমান কষ্ট কৰি তেখেতে এই আমাৰ নামৰূপৰ হৈ তেখেতে যিখিনি বাৰ্তা ওপৰলৈ লৈ গৈ আজি অতদিনে কষ্ট কৰি আজি আমাক ভাল ৰিজাল্ট এটা দেখুৱালে। তো তেখেতকো আমি আমাৰ নামৰূপবাসী হিচাপে আমি তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।